শ্ৰীকৃষ্ণই নমো নম। মোৰ ভকত বান্ধৱ আই মাতৃ সমস্তলৈ মোৰ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। আজি এটি ভাগৱতৰ কাহিনী ক'বলৈ ওলাইছোঁ। এইটো হৈছে প্ৰহ্লাদ। আমি সকলোৱে জানো যে প্ৰহ্লাদ এজন হৰি ভকত আছিল, একান্ত ভকত আছিল কৃষ্ণৰ। আৰু সেই প্ৰহ্লাদে সৰুৰে পৰা ঈশ্বৰৰ গুণানুকীৰ্তন, ঈশ্বৰৰ নাম গুণ সদায় লৈ আছিল। আৰু প্ৰহ্লাদে হৃদয়তে ঈশ্বৰক দেখা পায়, সকলোতে ঈশ্বৰক দেখা পায়। আৰু তেওঁৰ পিতৃ হিৰণ্যকশিপু আছিল ঈশ্বৰ বিৰোধী, ঈশ্বৰক ভাল পোৱা নাছিল, ঈশ্বৰক হিংসা কৰিছিল, ঈশ্বৰক দ্ৰোহ কৰিছিল। আৰু সেই হিৰণ্যকশিপু অসুৰৰ গৃহত পুত্ৰ হিচাপে, হিৰণ্যকশিপুৰ পুত্ৰ হিচাপে কয়াধুৰ গৰ্ভত প্ৰহ্লাদৰ জন্ম হ'ল। আৰু যেতিয়া প্ৰহ্লাদে এদিন দুদিনকৈ ডাঙৰ হ'ল, তেতিয়া হিৰণ্যকশিপু পিতৃয়ে শিক্ষা আহৰণ কৰাৰ কাৰণে গুৰুগৃহত থৈ দিছিল। আৰু সেই শিক্ষা লোৱাৰ কাৰণে গুৰুগৃহত থৈ দিছিল। আৰু সেই ৰাজ্যত, হিৰণ্যকশিপুৰ যি ৰাজ্য আছিল, সেই ৰাজ্যত অকল হিৰণ্যকশিপুকহে ঈশ্বৰ বুলি মানিব লাগে। কোনোবাই যদি হৰিৰ কথা আলাপ আলোচনা কৰিছে, ঈশ্বৰৰ নাম কীৰ্তন কৰিছে, ঈশ্বৰৰ যাগ যজ্ঞ পূজা পাতল যদি কৰিছে, তাক শাস্তি দিয়া হৈছিল, দণ্ড দিয়া হৈছিল। আৰু সেনেকৈ হিৰণ্যকশিপুৱে ভকতসকলক বহুত অত্যাচাৰ কৰি আহিছিল। আৰু সেই সময়ত হিৰণ্যকশিপুৰ যি পাপ পাহাৰ সদৃশ হৈ গৈছে, ভগৱন্ত প্ৰভু ঈশ্বৰৰ সহ্য হোৱা নাছিল। আৰু হিৰণ্যকশিপুৰ এনেকুৱা বলৱান আছিল, শক্তি আছিল, যে ভগৱন্ত প্ৰভুৰ সময়ত হাৰ মানিব লগা হৈছিল। যেতিয়া হিৰণ্যকশিপুৱে, প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপু ব্ৰহ্মাক ধ্যান কৰি, ব্ৰহ্মাক ভক্তি কৰি ব্ৰহ্মাৰ পৰা বহুত বৰ লাভ কৰিছে। ব্ৰহ্মাক কৈছিল যে হে ব্ৰহ্মা, তোমাকতো মই বহুত তপ কৰি লাভ পালোঁ, তুমি মোক বৰ প্ৰদান কৰা, মোক অমৰ বৰ প্ৰদান কৰা। তেতিয়া ব্ৰহ্মা কৈছে, মইতো অমৰ বৰ দিব নোৱাৰোঁ, বাকী যি বৰ লাগে তাকে লোৱা। যেতিয়া হিৰণ্যকশিপুৱে কি বৰ লৈছিল আমি সকলোৱে জানো, যে হিৰণ্যকশিপুৱে এনেকুৱা বৰ লৈছিল যে মোক কোনো পুৰুষেও মাৰিব নোৱাৰে, মহিলাও মাৰিব নোৱাৰে, দিনতো মাৰিব নোৱাৰে, ৰাতিও মাৰিব নোৱাৰে, কোনো অস্ত্ৰ শস্ত্ৰ যি যাতে মোৰ মৃত্যু নহয়, কোনো জন্তুৱে যাতে মোক মৃত্যু দিব নোৱাৰে, যাতে মোৰ তলতো মৃত্যু নাই, ওপৰতো মৃত্যু যাতে নহয়, এনেকুৱা মোক বৰ প্ৰদান কৰা। প্ৰায় অমৰে, ঘৰৰ ভিতৰতো মাৰিব নোৱাৰে, বাহিৰতো মাৰিব নোৱাৰে, এনেকুৱা বৰৰ অধিকাৰী হ'ল হিৰণ্যকশিপুৱে। আৰু হিৰণ্যকশিপুৱে ব্ৰহ্মাৰ পৰা শক্তি পাই তেওঁ নিজেই ঈশ্বৰ বুলি জ্ঞান কৰিলে, যে ময়ে ভগৱান, মোৰ ওপৰত আৰু কোনো নাই, মোক কোনো মাৰিব নোৱাৰে। আনকি স্বৰ্গ আক্ৰমণ কৰিছিল হিৰণ্যকশিপুৱে। বহুত অত্যাচাৰ কৰিল, ভকতসকলক বহুত শাস্তি দিলে। আৰু তেওঁৰ পুত্ৰ প্ৰহ্লাদে যেতিয়া শিক্ষা গ্ৰহণ কৰি ঘৰলৈ আহিল, তেতিয়া হিৰণ্যকশিপুৱে প্ৰহ্লাদক কৈছিল, হে পুত্ৰ, তুমিতো শিক্ষা আহৰণ কৰি আহিলা,
তুমি কি শিক্ষা আহৰণ কৰিলা মোক কোৱা। তেতিয়া প্ৰহ্লাদে কৈছিল যে মই এইটোৱে শিক্ষা আহৰণ কৰিলোঁ যে সৃষ্টি স্থিতি অন্তকাৰী হৈছে ভগৱন্ত প্ৰভু কৃষ্ণ নাৰায়ণ। তেওঁৰ বাহিৰে পৃথিৱীত আৰু কোনো নাই। তেওঁৰ চৰণত আমি সকলোৱে শৰণ ল'ব লাগে, তেতিয়াহে আমাৰ মুক্তি হ'ব। এই কথা পুত্ৰৰ মুখত শুনি হিৰণ্যকশিপুৱে খঙত জ্বলি গ'ল আৰু কৈছে যে যিহেতু ঈশ্বৰ মোৰ বৈৰী, ঈশ্বৰক মই দেখিব নোৱাৰোঁ, হিংসা কৰোঁ শত্ৰু, আৰু সেই শত্ৰুৰ নাম মোৰ পুত্ৰই মুখত লয়, এই পুত্ৰ মোক নালাগে। হিৰণ্যকশিপুৱে নালাগে বুলি ক'লে প্ৰহ্লাদক, যে মোৰ পুত্ৰ এনেকুৱা পুত্ৰ আৰু নালাগে। তেতিয়া দূতবিলাকক মাতি আনি হিৰণ্যকশিপুৱে কৈছিল যে প্ৰহ্লাদক অতি সোনকালে নিধন কৰা, মাৰিব লাগে প্ৰহ্লাদক। কাৰণ কিয় প্ৰহ্লাদে ঈশ্বৰৰ নাম লৈ আছে, ঈশ্বৰৰ চৰণত শৰণ লৈছে। প্ৰহ্লাদে বহুত বুজাইছে পিতৃক, বুজলাক যে হে পিতা এনেকুৱা নহয়, ঈশ্বৰ হে ভগৱান হে ঈশ্বৰ, আমি অকল জীৱহে। কিন্তু হিৰণ্যকশিপুৱে প্ৰহ্লাদৰ কথাত গুৰুত্ব নিদিলে আৰু নেদি দূতবিলাকক ক'লে যে এই প্ৰহ্লাদক অতি সোনকালে নিধন কৰা, মই আদেশ দিছোঁ। আৰু হিৰণ্যকশিপু অসুৰ ৰজাৰ আদেশ পাই দূতবিলাকে আহি প্ৰহ্লাদক নানান শাস্তি দিলে, কিন্তু প্ৰহ্লাদে হৰিৰ নাম মুখৰ পৰা নেৰিলে, অকল কৃষ্ণ ৰাম নাম লৈ আছিল। বহুত শাস্তি দিলে, জুইত পুৰিলে, তপত তেলত ভাজিলে, সাগৰত পেলাই দিলে, পাহাৰ পৰ্বতৰ ওপৰৰ পৰা তলত শিলত পেলাই দিলে, কিন্তু তথাপি প্ৰহ্লাদ নমৰিল। সৰ্পক খুটিব দিলে, সৰ্পৰ মাজত এৰি দিছিল, কিন্তু প্ৰহ্লাদক কোনো একো কৰিব নোৱাৰিলে। কাৰণ কিয় প্ৰহ্লাদৰ মুখত ঈশ্বৰৰ নাম আছিল, কৃষ্ণ নাম আছিল, হৰিৰ নাম আছিল। সেইকাৰণে প্ৰহ্লাদক একো কৰিব নোৱাৰে। অৱশেষত দূতবিলাকে হিৰণ্যকশিপুৰ ওচৰত প্ৰহ্লাদক লৈ আহিল, মাৰিব নোৱাৰিলে প্ৰহ্লাদক। আৰু হিৰণ্যকশিপুক ক'লে যে তোমাৰ পুত্ৰক আমি মাৰিব নোৱাৰিলোঁ, তোমাৰ হাতত মই গতালোঁ। তেতিয়া হিৰণ্যকশিপুৱে আচৰিত হৈ প্ৰহ্লাদক মাতিলে ওচৰলৈ, প্ৰহ্লাদ তুমি হৰি হৰিকে আজি আছ, ঈশ্বৰৰ নাম লৈ যি আছ, তোমাৰ ভগৱান ক'ত, তোমাৰ ঈশ্বৰ ক'ত, তুমি আমাক দেখুৱাই দিয়া, মোক দেখুৱাই দিয়া, আজি দেখুৱাব লাগিব, নহ'লেবা তোমাৰ মই শিৰচ্ছেদ কৰিম, মানে বধ কৰিম। আৰু তেতিয়া প্ৰহ্লাদে কৈছে মই ঈশ্বৰ সকলোতে দেখি আছোঁ। তেতিয়া হিৰণ্যক্ষ পিতৃয়ে কৈছিল যে তুমি ক'ত দেখি আছা, তুমি মোক দেখুৱাই দিয়া, মইতো দেখা নাই। পাপীয়ে ঈশ্বৰক ক'তো নেদেখে, কিন্তু ভকতসকলে ঈশ্বৰক সকলোতে দেখে। প্ৰহ্লাদে কৈছে এই যি স্তম্ভটো যি আছে, এই স্তম্ভটোতে মোৰ ঈশ্বৰ সোমাই আছে, মই দেখা পাই আছোঁ। তেতিয়া হিৰণ্যকশিপুৱে লাঠি মাৰি সেই স্তম্ভ ভাঙি দিলে, আৰু ভাঙি দিয়াৰ লগে লগে তাৰ পৰা কি ওলাল, নৰসিংহ ভগৱন্ত প্ৰভু আৱিৰ্ভাৱ হ'ল। আৰু আৱিৰ্ভাৱ হৈ লগে লগে হিৰণ্যকশিপুৰ কি কৰিলে, নিধন কৰিলে। হিৰণ্যকশিপু নিধন কৰিলে নৰসিংহ। এটা ছাইড, ওপৰ ছাইড হৈছে সিংহ আৰু তলৰ ছাইড হৈছে মানুহ, নৰ আৰু সিংহ। আৰু তলতো নহয় ওপৰতো নহয়, আঁঠুত লৈছে, উৰুত তুলি লৈছে হিৰণ্যকশিপু। আৰু দিনতো নহয়, ৰাতিও নহয়, গধূলি সময়ত। আৰু কোনো অস্ত্ৰই দি নহয়, শস্ত্ৰই দি নহয়, অস্ত্ৰ শস্ত্ৰই দি কোনো মাৰিব নোৱাৰে, নখেৰে, সিংহৰ নখেৰে হিয়া বিদাৰি
হিৰণ্যকশিপুক বধ কৰিলে। যে ঈশ্বৰৰ নাম ল'লে, ঈশ্বৰক ভজিলে কোনো একো কৰিব নোৱাৰে। ঈশ্বৰ সহায় আছে আৰু ঈশ্বৰৰ নাম ল'লে কোনো মাৰিব নোৱাৰে বুলি কৈছে। প্ৰহ্লাদৰ ক্ষেত্ৰত এনেকুৱা যে ঈশ্বৰৰ নাম লৈ থকাৰ কাৰণে প্ৰহ্লাদক একো কৰিব নোৱাৰিলে, হিৰণ্যকশিপুৰে মৃত্যু হ'ল। যে আমিও সেনেকৈ ঈশ্বৰৰ নাম সৰ্বদাই ল'ব লাগে, এইখিনি অনুৰোধ। আমি 24 ঘণ্টাৰ ভিতৰত পাৰিলে 5 মিনিট সময় ওলাই ঈশ্বৰৰ নাম গুণ অলপ প্ৰাৰ্থনা কৰক, ঈশ্বৰৰ নাম লওক, তেতিয়াহে মংগল হ'ব, তেতিয়াহে মুকুতি হ'ব, নহ'লে আমাৰ জীৱন সফল নহ'ব। এইখিনি কৈয়ে আজি মই সামৰণি মাৰিছোঁ। ধন্যবাদ।